তো হততে গাঁৱে সেইকে হাততে সকলে মনাকোছা গাঁওখন তেনেই সৰু গাঁও, তথাপি আধ্যাত্মিকতাৰ কৃষ্ণ কথা, হৰি কথা, কৃষ্ণৰ ৰসামৃতেৰে পূৰ্ণ হৈ আছেহি। সেয়েহে একাদশী তিথিৰ দিনাখন ভাহি আহে কৃষ্ণময় বাণী, কৃষ্ণৰ গুণানুকীৰ্তনৰ ৰসামৃত, বীৰ কীৰ্তনৰ নাম গুণ ইত্যাদি। গতিকে বলকচোন আমি পালনামৰ মহা অনুষ্ঠানত উপস্থিত হওঁ। হয়, ঠিকেই শুনিছে, এইখনেই সেই স্থান য'ত শ্ৰী শ্ৰী ৰাসৰ গোহাঁই সাৰ্বজনীন পালনাম মনাকোছা। ইয়াতে একাদশী তিথিত ভকতিৰ ধাৰা অৰ্থাৎ কৃষ্ণামৃত কথা, কৃষ্ণময় কথা, কৃষ্ণ ৰসৰ ধাৰা আমি শুনিবলৈ পাওঁ এই পালনামৰ পৰা। ভকতৰ অৱশস্য মাধৱ, সেয়েহে ভকতৰ যি ভকতি ধাৰা, ভকতৰ যি ভক্তিসুলভ শব্দ, সেয়েহে ইয়াত আমি কৃষ্ণ কৃষ্ণ কৃষ্ণময় দেখিবলৈ পাইছোঁহি। ভকত আইমাতৃ সমস্তক দাতাই আগবঢ়োৱা যি প্ৰসাদ ভাগি গ্ৰহণ কৰাৰ বাবে ভোজনালয়লৈ তেওঁলোকে আদৰণি জনাইছেহি আৰু ভকত বৈষ্ণৱগণে দাতাক আশীৰ্বাদ জনাই তেওঁলোকে তেওঁলোকৰ এই প্ৰসাদ ভাগি গ্ৰহণ কৰা ইয়াৰ দৃশ্য হয়। শ্ৰী শ্ৰী ৰাসৰ গোসাঁই থান ওৰফে কৃষ্ণ মনাকোছাবাসী ৰাইজৰ বা ভকতৰ হৃদয়ত ই অতীতৰ ইতিহাস, বৰ্তমানৰ জীৱন, ভৱিষ্যতৰ সপোন, কালাতীতৰ পৰম অস্তিত্ব বুলি তেওঁলোকে জ্ঞান কৰে। তেতিয়াহ'লে আহকচোন আধ্যাত্মিকতা থকা বীৰ ৰসৰ বা বীৰ কীৰ্তনৰ কিছু ৰস উপভোগ কৰোঁ। নামে গানো নামে পড়িয়া কৌটি বিকস্তা আহকচোন মহান অনুষ্ঠানটিৰ এটি সাক্ষাৎকাৰৰ জৰিয়তে মই মোৰ ভিডিঅ'টি সমাপ্ত কৰিবলৈ ওলাইছোঁহি। অনিচ্ছাকৃত ভুলকুটি হ'ব পাৰে, সমূহ ভুলকুটিৰ গঠনমূলক পৰামৰ্শৰে মই মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁহি। ধন্যবাদ।
এজন উপদেষ্টা হয় তেখেতৰ মুখেৰে দুআষাৰ বক্তব্য শুনিবলৈ বিচাৰিছোঁ কওকচোন। আমাৰ এই পালনামখন অতি পুৰণি। আমি বহু দিনৰ পৰা এই পাল নম্বৰ এই অধিৱেশনখন আমি পালন কৰি আহিছোঁ আৰু এতিয়া ক্ৰমাৎ ডাঙৰ হৈ আহিছে আৰু এটা ধৰ্মীয় মহোৎসৱ নাম মহোৎসৱ বুলি এটা ডাঙৰ ইয়াত অনুষ্ঠান জৰিয়তে আধ্যাত্মিকতা আৰু ভক্তিভাৱ বজাই ৰাখি আমাৰ এই পালনাম অনুষ্ঠিত কৰিছোঁ আৰু এই আমাৰ ৰাসগোসাঁই পালনাম মহোৎসৱটো আজিৰ পৰা অতীজৰে পৰা আজি নজনা দিনৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে আৰম্ভ কৰিছিল আৰু মানে সময়ৰ গতি আজিলৈকে এই কামকাজ চলি আছে আৰু হয়, ধন্যবাদ। আপুনি ইমান ব্যস্ততাৰ মাজত দুআষাৰ কোৱাৰ বাবে যি সময় আগবঢ়ালে ধন্যবাদ জনাইছোঁ। আমাৰ লগত আমাৰ এই অনুষ্ঠানটোৰ সম্পাদক ডাঙৰীয়া আছে, তেখেতৰ পৰা দুআষাৰ বক্তব্য শুনিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। কওকচোন, এই মহান অনুষ্ঠানটি আপোনালোকে অতি কষ্টৰে যেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিছে, এই পৰিচালনা সম্বন্ধে আপুনি দুআষাৰ বক্তব্য ৰাখকচোন। হয়, নমস্কাৰ। অন্য বছৰ দৰে এইবেলিও আমি আজি আমাৰ দ্বিতীয় দিন চলি আছে। ৰাতিপুৱা আৰম্ভ হৈছিল, গোটেই দিন আমাৰ নাম কীৰ্তন চলিব আৰু আবেলি 2 বজাৰ পৰা আমি আমন্ত্ৰণ কৰা নাম কীৰ্তন আমাৰ গতিকে আমি আমাৰ অনুষ্ঠানটো আপোনাৰ জৰিয়তে সকলোকে আমন্ত্ৰণ জনাইছোঁ। আহক আমাৰ লগত উপস্থিত থাকি পৰিচালনা কৰা